ইতিমধ্যে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ বতাহ তীব্ৰভাৱে বলিছে আৰু এই মুহূৰ্তত মই আছো ৮ নং বালুকডুবি জিলা পৰিষদৰ এইবাৰৰ বিজেপি মিত্ৰজোঁটৰ অৰ্থাৎ অগপ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানৰ সৈতে জিব্ৰানদাৰ সৈতে কিছু কথা পাতিম। পঞ্চায়ত নিৰ্বাচনৰ আপুনি এইবাৰ প্ৰতিদ্বন্দ্বী আগবঢ়াইছে অসম গণ পৰিষদৰ পৰা বিজেপি মিত্ৰ দলৰ, কেনেকুৱা দেখিছে ৰাইজৰ সঁহাৰি? আগতেতো সাংগঠনিক ভেটি অলপ ইয়াতে দুৰ্বল আছিল, মানিব লাগিব। গতিকে আৰু মোৰ নিৰ্বাচনটো হঠাৎ, মই আগতে সিদ্ধান্ত লোৱা নাছিলোঁ, কিন্তু দলে দিলে যেতিয়া খেলিব লাগিব। এতিয়াতো অকল অসম গণ পৰিষদে আছে ইয়াত, বেলেগতো আশে পাশেও নাই। সেয়াই আৰু কেনেকুৱা ৰাইজৰ মাজত কি ইছ্যু লৈ গৈছে আপুনি? মোৰ মূল বিষয় হৈছে ভূমি যিটো সমস্যা আছে ইয়াতে, আৰু মোৰ এটা পঞ্চায়ত আছে সম্পূৰ্ণ নদীৰ ওপৰত নিৰ্ভৰশীল, এই কুমৰি। কুমৰিৰ কাৰণে ইতিমধ্যে আমাৰ কাম আৰম্ভ কৰিছে আৰু ঠিক নিৰ্বাচনৰ পিছে প্ৰায় 8 কোটিমান টকাৰ তাত এটা চেংচন হৈছে। এইটো নিৰ্বাচনৰ পিছে কাম আৰম্ভ হ'ব। গতিকে মানুহৰ ওচৰত মই ডেভেলপমেণ্ট লৈ গৈছোঁ, এনেকুৱা নহয় যে মই কৰি দিম। ইতিমধ্যে কাম বহুত আৰম্ভ কৰিছে। ধৰক এইবাৰ আপোনাৰ যিহেতু পূব সমষ্টি বিধায়ক এ কে ৰছিদ আলম বিভিন্ন সময়ত আপোনাৰ বিৰুদ্ধে 2 এটা অভিযোগ ৰাজনৈতিক হওক কিবা কিবি আনিছে, তো তেখেত বিধায়ক হৈ আছে, আপোনাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ছাইদুৰ ৰহমানক কেনেকুৱা দৃষ্টিত আপুনি দেখিছে? মোৰ প্ৰতিদ্বন্দ্বী বিধায়ক মহোদয়, আচলতে মোৰ প্ৰতিদ্বন্দ্বী বিধায়ক মহোদয় ছাইদুৰটো মোৰ সৰু ভাইটি। মোৰ তাৰ ৰাজনৈতিক এটা গণতান্ত্ৰিক দেশৰ ৰাজনৈতিক অধিকাৰটো সকলোৰে থাকে, গতিকে তাৰ প্ৰতি মোৰ শুভেচ্ছা থাকিব। মই ছাইদুৰৰ প্ৰতি মোৰ একো অভিযোগ হোৱা নাই আৰু ক'ব লগা একো নাই। কিন্তু মোৰ অভিযোগ আছে বিধায়কৰ প্ৰতি। এইজন বিধায়কক 2বাৰকৈ মানুহ জিকালে। জিকোৱাৰ পিছত মানুহজনটো কাম কৰা নাই বেলেগ কথা, সমষ্টিবাসীক বিভিন্ন সময়ত লজ্জিত কৰে। যেনেকৈ প্ৰথমে তেওঁ ক'লে মই ইয়াৰে 1 নম্বৰ গুণ্ডা। বিধায়ক এজন গুণ্ডা হ'ব পাৰে নেকি? আৰু বিধায়ক যদি গুণ্ডা হয়, মানুহ সুৰক্ষিত নহয়, জনতা সুৰক্ষিত নহয়, জনতা কথা ক'বলৈ ভয় কৰিব। এইবাৰ কয় মই ৰজা। আমি যিমান দূৰ জানো গণতন্ত্ৰত ৰাইজেই ৰজা আৰু জনপ্ৰতিনিধিজন হৈছে সেৱক। গতিকে এইবাৰ সেইকাৰণে মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। আপুনি দেখিছে যে সদায় ক'ৰবাত নহয় ক'ৰবাত মানুহক খেদি ফুৰিছে। কালিতো আৰক্ষীয়ে উদ্ধাৰ কৰি আনিব লগা হৈছে। তাৰ আগদিনা সেই গোবিন্দপুৰত খেদিছে, তাৰ আগদিনা সেই এইফালে টুকুৰা পঞ্চায়তৰ ফালে সেইফালে খেদিছে। গতিকে মানুহজনক খেদি আছে ৰাইজে, আৰু এনেকুৱা খেদি ফুৰা ৰাইজে খেদি ফুৰিছে যাক। গতিকে সেই দলটোতো জিকাটোতো প্ৰশ্নই নাহে। মই ভাবোঁ আশে পাশে নাথাকে। মানে ধৰক মানে এনেকুৱা যে আপোনাৰ দৃষ্টিত কোনো কংগ্ৰেছ এইটো সমষ্টিৰ অন্তত ফেক্টৰ নহয়? নহয়, বৰ্তমান নহয়। এটা সময়ত আছিলে, যাৰ কাৰণে কংগ্ৰেছৰ টিকটটো 30 লাখ টকাত কিনিও লৈছে। এই যে ধৰক আপুনি ক'লে ভূমিৰ সমস্যাটো আছে, বিশেষকৈ তাৰ উপৰি কিছুমান ৰাস্তা ঘাটৰ সমস্যা আছে। ৰাইজে অসম গণ পৰিষদ, বিজেপি মিত্ৰজোঁট, তাৰপিছত ৰহিম জিব্ৰান, গোটেই সানমিহলি যদি কৰি কোনটো ক্ষেত্ৰত আপোনাক বেছি জনতাই আদৰি লৈছে নিজৰ দৃষ্টিভংগীৰ ফালৰ পৰা? মানে চাওক, প্ৰথম কথা মই ইণ্ডিভিজুৱেল, মানে ঠিক আছে মই এজন মানুহ, ঠিক আছে ইণ্ডিভিজুৱেল মানুহ, কিন্তু মোৰ পৰিচয়টো কি? মোৰ পৰিচয়টো ৰাজনৈতিক পৰিচয়। গতিকে মানুহ যদি মোক আঁকোৱালি লৈছে, তাৰমানে মোৰ দলে কৰা ভাল কামখিনিৰ প্ৰতি মানুহ বিশ্বাসত লৈছে যে ৰহিম জিব্ৰান যদি হয়, তেনেহ'লে যে দলে যিখিনি ভাল কাম কৰি আছে, চৰকাৰে যিখিনি ভাল কাম কৰিছে, সেই কামৰ সুফল ৰাইজে পাব। সেইকাৰণে মানুহে আঁকোৱালি লৈছে। ৰহিম জিব্ৰান যদি জয়ী হয়, কোনকেইটা কামক বেছি প্ৰাধান্য দিব? মোৰ ভূমি, গৰাখহনীয়া আৰু ৰাস্তা ঘাট। তো সদৌ শেষত 7 তাৰিখে নিৰ্বাচন, ভোটাৰ ৰাইজক কি অনুৰোধ কৰিব? মই ভোটাৰ ৰাইজৰ কথা এটা মানে অনুৰোধ জনাব খুজিম যে আৱেগিকভাৱে নহয়, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰক, নিজৰ অঞ্চলৰ উন্নয়ন কৰক। মানে চৰকাৰৰ লগত সংঘাত কৰি উন্নয়ন সম্ভৱ নহয়। মই সংখ্যালঘু ৰাইজক আহ্বান জনাম যে চৰকাৰৰ লগত সংঘাত, চৰকাৰৰ লগত সদায় মানে চৰকাৰৰ মতৰ বিপৰীতে কথা কোৱা, ৰাজনৈতিক নিজৰ যি অধিকাৰ আছে সেই অধিকাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰয়োগ কৰা, এনেকুৱা কৰিলে সমাজখনৰ ক্ষতি হ'ব, অঞ্চলৰ ক্ষতি হ'ব। গতিকে আমি চৰকাৰৰ লগত মিত্ৰতা স্থাপন কৰিব লাগে। আৰু বাকী যিটো দল কংগ্ৰেছ ইয়াতে ঘূৰি ফুৰিছে,
কংগ্ৰেছৰ মূল সম্বলেই হৈছে এতিয়া মুছলমানবোৰ, তাৰ বাহিৰে নাই। অসমত কোন জনগোষ্ঠী কংগ্ৰেছৰ লগত আছে? নাই। আমাৰ ইয়াত বহুত অঞ্চলত, হিন্দু অঞ্চলত কংগ্ৰেছে টিকেটো দিব পাৰে। এই কথাবোৰ কংগ্ৰেছে বুজি পাব, ৰাইজে বুজি পাব লাগিব যে কংগ্ৰেছ বচোৱাৰ দায়িত্ব মুছলমানৰ নহয়। মুছলমানৰ দায়িত্ব হ'ল সমাজ বচাব লাগে, নিজৰ ৰাস্তা ঘাট ঠিক কৰিব লাগে, এডুকেশ্যন চিষ্টেমটো ঠিক কৰিব লাগে, হেল্থ চিষ্টেমটো ঠিক কৰিব লাগে, মানে নিজৰ অঞ্চলটোৰ উন্নয়ন হ'ব লাগে, ল'ৰা ছোৱালীৰ যাতে ভৱিষ্যত ভাল হয় এইখিনি চিন্তা কৰিব লাগে। আছিল ৰহিম জীবন, তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। কংগ্ৰেছ বচোৱা দায়িত্ব মুছলমানৰ নহয়, সমষ্টিৰ ৰাস্তা ঘাট বিভিন্ন উন্নয়নৰ কথা চিন্তা কৰিব লাগে, চৰকাৰৰ লগত সংঘাত নহয়, এটা সহাৱস্থান কৰি উন্নয়নৰ বাট দেখুৱাব লাগে। হয়তো তেখেতৰ যি আশা আকাংক্ষা জনসাধাৰণৰ প্ৰতি তেখেতৰ যি আশ্বাস, সেই আশ্বাস কিমান দূৰ সময়ত ফলৱতী তেখেত কৰিব লাগে সেই সময়ত লক্ষণীয় হ'ব। নিশ্চিতভাৱে তেখেত আশাবাদী যে এইবাৰ ভালুকডুবি জিলা পৰিষদ অঞ্চলৰ ৰাইজে তেখেতক ভোট দি জয়যুক্ত কৰিব। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। গ্ৰাউণ্ড আপডেট, ফাৰুক আব্দুল্লাহ।